সংগ্ৰাম চলিছে সংগ্ৰাম চলিছে সংগ্ৰাম চলাই যাম সংগ্ৰাম চলাই যাম নিৰ্মাণ কৰক নিৰ্মাণ কৰক এই চলিছে এই চলাইছে এই চলিছে সংগ্ৰাম চলিছে সংগ্ৰাম চলিছে All India Limited dalale All India Limited dalale All India Limited kamna All India Limited kamna All India Limited go back All India Limited go back Bisasama hai Bisasama hai BJP hosiar BJP hosiar BJP go back BJP go back Bisasama kamna Bisasama kamna Kaptani Vibhag gelile Kaptani Vibhag waktu Kaptani Vibhag waktu All India Limited kamna All India Limited kamna সংগ্ৰাম চলিছে সংগ্ৰাম চলিছে সংগ্ৰাম চলাই যাম সংগ্ৰাম চলাই যাম কলকাতানি বিভাগ হায় হায় কলকাতানি বিভাগ হায় হায় কলকাতানি বিভাগ হায় হায় বিনষ্ট ভাৰত নিৰ্মাণ কৰক বিশ্বসনা কামনা বিশ্বসনা কামনা কলকাতানি বিভাগ গেলিলে কলকাতানি বিভাগ waktu কলকাতানি বিভাগ waktu আমাৰ দাবী ন্যায্য দাবী আমাৰ দাবী ন্যায্য দাবী ন্যায্য দাবী পূৰণ কৰক ন্যায্য দাবী পূৰণ কৰক বিনষ্ট ভাৰত নিৰ্মাণ কৰক বিনষ্ট ভাৰত নিৰ্মাণ কৰক সংগ্ৰাম চলিছে সংগ্ৰাম চলিছে সংগ্ৰাম চলাই যাম সংগ্ৰাম চলাই যাম প্ৰয়োজনলে তেজ দে প্ৰয়োজনলে তেজ দে জয় অসম জয় অসম Mudabat, mudabat, mudabat. Hemant Bisasama mudabat, mudabat, mudabat. All India Kotipalka mudabat, mudabat, mudabat. All India Kotipalka dalale, dalale, dalale. All India Kotipalka dalale, dalale, dalale. Acha jindabad, jindabad, jindabad. Acha jindabad, jindabad, jindabad. Acha jindabad, jindabad, jindabad. Acha jindabad, jindabad, jindabad. Hey jui cholise, cholise, cholibol. Hey jui cholise, cholise, cholibol. সংগ্রাম cholise, cholise, cholibol. আজি অসম চাহ জনজাতিৰ ছাত্ৰ সন্থা আঠাবাৰী ডিমৌ শাখা আঠাবাৰী উপশাখা চাহ শ্ৰমিক আৰু স্থানীয় ৰাইজৰ সহযোগত ডিমৌৰ পৰা আঠাবাৰীলৈ যোৱা পথটি অনিৰ্দিষ্ট কাললৈকে আমি বন্ধ ঘোষণা কৰিছোঁ। ইতিমধ্যে 2019 চনৰ পৰাই অল ইণ্ডিয়া লিমিটেড যেতিয়ালৈকে আঠাবাৰী চাহ বাগিচাত আহিলে তেতিয়াৰে পৰা আমি দাবী জনাই আহিছোঁ যে গধুৰ যান বাহনৰ ফলত পথসমূহ বিধ্বস্ত হ'ব ধৰিছে আৰু পথসমূহ বিধ্বস্ত হ'ব। 19 চনৰ পৰা আমি দাবী দাবা কৰি অহাৰ পিছতো অল ইণ্ডিয়া লিমিটেডৰ লগত বহুবাৰ আমি আলোচনা বিলোচনা বহাৰ পিছতো অল ইণ্ডিয়া কৰ্তৃপক্ষই গাৰ আন মন্তব্যৰে তেওঁলোকে গড় কাপ্তানি বিভাগক এটা ফাণ্ড এৰি দিছোঁ বুলি নিৰ্মাণৰ বাবে ফাণ্ড এৰি দিছোঁ বুলি আমাক জনায়। গড় কাপ্তানি বিভাগৰ জিলা প্ৰশাসনক আমি জনোৱাৰ পিছতো আজি 2024 চন সোমাইছে। 24 চনতো কিন্তু এই বিধ্বস্ত পথটো নিৰ্মাণ কৰাৰ ক্ষেত্ৰত কোনোৱে দায়িত্ব লোৱা নাই। আটাইতকৈ দুৰ্ভাগ্যজনক। আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আজি পথ অৱৰোধৰ জৰিয়তে আমি জিলা প্ৰশাসন স্থানীয় প্ৰশাসন গড় কাপ্তানি বিভাগ আৰু অল ইণ্ডিয়া বিষয়ববীয়াক আমাৰ ইয়াত হস্তক্ষেপ হোৱাটো বিচাৰিছোঁ। অন্যথা আমি যেতিয়ালৈকে তেওঁলোক নাহে
তেতিয়ালৈকে আমি এইদৰে পথ অৱৰোধ কৰিয়ে থাকিম। অন্যথা আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই ইয়াৰ জৰিয়তে আমি দাবী উত্থাপন কৰিব বিচাৰিছোঁ যে এই পথটি সম্পূৰ্ণ এটা ঠেক পথ, এই পথটো বহল কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। কিন্তু গধুৰ যান বাহনৰ কাৰণে পথটো দিনক দিনে বিধ্বস্ত হ'ব ধৰিছে আৰু প্ৰতিকূল বতৰত ছাত্ৰ ছাত্ৰী আৰু পথাচাৰীৰ যথেষ্ট অসুবিধা হৈছে। এই ৰাস্তাটো কিমান গাঁও অহা যোৱা কৰে? আচলতে সৰহসংখ্যক গাঁৱে দিৰৈৰ পৰা হওক বকতা নেমুগুৰি দিৰৈ নদী যেতিয়া সংযোগী হৈছে কেইবাখনো বাগিচাৰ মূল কেন্দ্ৰবিন্দু হৈছে এই পথটি। এই পথৰ জৰিয়তে ডিমৌ অঞ্চলত হওক বা শিৱসাগৰ জিলালৈ বিভিন্ন পথাচাৰী অহা যোৱা কৰে, চিকিৎসালয়লৈ অহা যোৱা কৰে, ছাত্ৰ ছাত্ৰী বিদ্যালয় অহা যোৱা কৰে। কিন্তু এই পথটিৰ ওপৰত কোনো গুৰুত্ব নিদিয়াটো আটাইতকৈ দুৰ্ভাগ্যজনক আৰু চৰকাৰৰ এইটো ডাঙৰ বিফলতা। হয়, আজি আপোনালোকে গম পাইছে অসম চাহ ছাত্ৰ সন্থা ডিমৌ শাখাৰ উদ্যোগত তথা আঠাবাৰী উপশাখাৰ সহযোগত আৰু কলিয়াপানী চাহ বাগিচাৰ স্থানীয় শ্ৰমিক তথা স্থানীয় ৰাইজৰ সহযোগত আমি ডিমৌৰ পৰা যি হাৰিপৰা আলি দিৰৈঘাটৰ এই হাৰিপৰা আলি ৰাস্তা বন্ধ কৰিছোঁ। কেলৈ বন্ধ কৰিছোঁ আপোনালোকে গম পাইছে, আপোনালোকে আহোঁতে নিজে অনুভৱ কৰিছে যে এইটো বাটেৰে স্কুলীয়া ছাত্ৰ ছাত্ৰী বাকীটো ক'ব নাযাওঁ, স্কুলীয়া ছাত্ৰী ছাত্ৰী অহা যোৱা কৰোঁতে ইমানেই অসুবিধা হৈছে আপুনি ক'ব নালাগে। অইলৰ ডাঙৰ ডাঙৰ গাড়ী গৈ গোটেই ডাঙৰ ডাঙৰ গাঁত হৈ গৈছে। আমি অইল ইণ্ডিয়া কৰ্তৃপক্ষক কেইবাবাৰো ক'লোঁ মাজতে আমি চাৰ্কুল অফিচকো লগ ধৰি তেওঁক জনাইছোঁ যে এনেকুৱা যে ৰাস্তাটো বেয়া হৈছে, আপোনালোকে অলপ কিবা এটা সিদ্ধান্ত লওক বা কিবা এটা কৰক। কিন্তু তেওঁলোকে একো ব্যৱস্থা নহ'ল। আজি আমি কলিয়াপানীবাসী ৰাইজে ইয়াত ওলাই আহি বন্ধ কৰিবলৈ বাধ্য হ'লোঁ। আৰু গোটেই প্ৰশাসনৰ অফিচখিনি এইটো ৰাস্তাতে আছে। আপোনালোকে জানে ডিমৌ থানা আছে, চাৰ্কুল অফিচ আছে, ইয়াতে ডিমৌ SCB আছে বা শিক্ষা বিষয়া কাৰ্যালয় এইটো ৰাস্তাতে আছে। কিন্তু এই ৰাস্তাটো ইমানেই বেয়া আপোনালোকে নিজে চাওকচোন। আৰু বাৰম্বাৰ কোৱা স্বত্তেও কিন্তু ৰাস্তাটো ঠিক কৰাৰ কাৰণে তেওঁলোকে ব্যৱস্থা নোলোৱাত আমি অসম চাহ ছাত্ৰ সন্থাই উদ্যোগ লৈছে আৰু স্থানীয় ৰাইজে সহযোগ কৰিছে আৰু আমি এইটো ৰাস্তা পথ বন্ধ কৰিছোঁ। যেতিয়ালৈকে তেওঁলোকে এটা কথা স্পষ্ট নকৰে কেতিয়ালৈকে ৰাস্তাটো ঠিক কৰি দিব তেতিয়ালৈকে কিন্তু আমি পথ বন্ধ উঠাই নলওঁ। কলেজলৈ আহিবলৈ বহুত অসুবিধা হয়। আঠাবাৰীৰ পৰা ৰাস্তাত আহিবলৈ বহুত অসুবিধা হয় আৰু গাড়ী চাড়ী কেতিয়াবা পৰীক্ষা চৰীক্ষা দেৰি হৈ যায়। আহোঁতে বহুত বৰষুণ দিলে আৰু পিছল খায়, গাড়ী পৰে।